নমস্কাৰ সকলোলৈ আজিৰ ভিডিঅ'টি মই বনোৱা কেকটিৰ পৰাই আৰম্ভ কৰি দিছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আজি বাবুৰ জন্মদিন সেয়ে ঘৰতেই সৰুকৈ অলপ আয়োজন কৰা হৈছে বহুত ডাঙৰকেও কৰা নাই ঘৰৰ ওচৰৰে সৰু ল'ৰা-ছোৱালী কেইটামানক নিমন্ত্ৰণ কৰি ঘৰতে ভাত এমুঠি খুৱাবলৈ বুলি লৈছে আৰু এইফালে ময়ো অলপ কামত সহায় কৰি দিছোঁ চাহৰ লগত খাবৰ কাৰণে পায়স কেক ৰসগোল্লা এইবোৰ যোগান ধৰি আছোঁ আৰু এইফালে আমাৰ বিজুবৈও হাতে কামে লাগি গৈছে পুৰা আৰু এয়া হৈছে আমাৰ নানিও তামোল কটাত ব্যস্ত আৰু মোৰ ভাগত পৰিলেগৈ পোলাও বনাবলৈ সেইকাৰণে মই পোলাও বনাবলৈ আৰম্ভ কৰি দিলোঁ জুইত ৰান্ধি খোৱাৰ কিন্তু আমেজেই বেলেগ এইফালে আমাৰ বিজুবৈ ৰান্ধি আছে হাঁহৰ মাংস চাওকচোন হাঁহৰ মাংসখিনি দেখিলেই লোভ লগা আৰু এইফালে আমাৰ দুদুবৈয়ে ভিতৰতে ৰান্ধি আছে পনীৰ এনেদৰে যে কিবা এটা আয়োজন কৰিলে লগে ভাগে মিলি ৰান্ধি খাই কিমান যে আমেজ লাগে নহয় বুজাব নোৱাৰোঁ আৰু গাহৰিটো থাকিবই লাগিব গাহৰি কাৰণ মেইন সেয়ে গাহৰিও এফালে ৰান্ধি আছে বাবুৰ জন্মদিনটো আজি আমি এনেদৰেই পাৰ কৰিলোঁ আজিলৈ ইমানেই ধন্যবাদ